এখন দেশৰ অৰ্থনীতিত বৃহৎ উদ্যোগৰ সমান্তৰালভাৱে ক্ষুদ্ৰ উদ্যোগৰো এক অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে। দেশৰ সামগ্ৰিক উন্নতিৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ অৱদান অনস্বীকাৰ্য। আজি যোৰহাটৰ চাৰিগাঁও সোণাৰী গাঁৱৰ নিবাসী বিশিষ্ট ব্যৱসায়ী সঞ্জয় বৰুৱাই ৰিয়া বেকাৰী নামেৰে এটি কাৰখানা মুকলি কৰে। গাঁৱৰ জ্যেষ্ঠসকলৰ উপস্থিতিত জ্যেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদেৰে ব্যৱসায়ী সঞ্জয় বৰুৱাই সপোনৰ ৰিয়া বেকাৰী কাৰখানা প্ৰতিষ্ঠানটো ৰাইজৰ বাবে মুকলি কৰিছে। গাঁৱৰ জ্যেষ্ঠ ব্যক্তি বিশিষ্ট সমাজকৰ্মী বিনীত দত্তই ৰিয়া বেকাৰী কাৰখানাৰ দুৱাৰ মুকলি কৰে। আৰু কাৰ্যালয়টো দুৱাৰ মুকলি কৰে বৈষ্ণৱপ্ৰাণ ব্যক্তি প্ৰফুল্ল দত্তই।
নারায়ণং নিরাকারং নির্বিরু নিরস্তম নৃসিংহনাগনাথং সতং বন্দে নরকান্তকম স্থাপকায় সধর্মস সর্বধর্মস্বরূপিণে অবতার বরিষ্ঠায় রামকৃষ্ণ নমো নমঃ হরি রাম রাম হরি রাম হরি রাম নমো ভগবতে চাৰিগাঁও নিবাসী বিশিষ্ট ব্যৱসায়ী সঞ্জয় বৰুৱাই ইতিমধ্যে যোৰহাট নগৰৰ মাজমজিয়াত ৰিয়া টি ষ্টল নামেৰে এখনি বিপণী বহু বছৰ আগতে মুকলি কৰি বহু যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। আজি চাৰিগাঁও সোণাৰী গাঁওস্থিত বাসগৃহত মুকলি কৰা বেকাৰী মিঠাই প্ৰতিষ্ঠানটোত বহুকেইজন নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিয়াত উপস্থিত গাঁওবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে সঞ্জয় বৰুৱাক। আজি আমাৰ জয় বৰুৱাই আমাক নিমন্ত্ৰণ কৰোঁতে কৈছে যে মই এটা উদ্যোগ খুলিব খুজিছোঁ। এই উদ্যোগ খোলাৰ আগমুহূৰ্তত মই ৰাইজৰ আশীৰ্বাদ এটা ল'ম আৰু আমি ইয়াত উপস্থিত থকা সকলোৱে আমি ইয়ালৈ আহিছোঁ অকল এটা কথাত যে উদ্যোগী এজন যুৱকক তেওঁৰ যিটো উদ্যম তাক আমি আশীৰ্বাদ দি আগবঢ়াই নিব লাগে। এখন সমাজ আপোনালোকে জানে সমাজখন শিক্ষা দীক্ষাই যেনেকৈ আগবঢ়াই নিব পাৰে সেইদৰে এটা জাতি উদ্যোগত আগবাঢ়ি যায়। আজি গুজৰাট চাওকচোন, গুজৰাটৰ শিক্ষিতটো আছেই, তাৰ উপৰি উদ্যোগী তেওঁলোক ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম জাতি। গতিকে আমাৰ এই অঞ্চলত তেওঁলোক শিক্ষিত ল'ৰা আৰু শিক্ষিত মানুহে যিকোনো কাম কৰিলে সুদটো কম হয়। গতিকে শিক্ষিত মানুহে ব্যৱসায় কৰক, চাকৰি কৰক, যি নকৰক চব আগবাঢ়িবলৈ সুবিধা থাকে। গতিকে আমি সকলোৰে আমি অন্তৰাসতে এইটো শুভেচ্ছা জনাইছোঁ, ভাল পাইছোঁ আৰু তেওঁলোকক দেখি যাতে আৰু ল'ৰা এনেকৈ উদ্যোগ কৰিবলৈ আগবাঢ়ি আহি আমাৰ জাতিটো আগবঢ়াই নিয়াত সহায় কৰে তাকে কামনা কৰি এই অঞ্চলৰ একেবাৰে আদৰ্শ পুৰুষ শিক্ষাগুৰু স্বৰ্গীয় চকপাণি বৰুৱাৰ সুযোগ্য পুত্ৰ জয় বৰুৱাই যদি কাম কৰিব খুজিছে সেইটো আমি সৰ্বান্তকৰণে আৰু আন্তৰিকতাৰে আমিতো ভাল পাইছোঁ। কিন্তু আজি মাঘ বিহুৰ পবিত্ৰ এই প্ৰথম দিনত আৰু নতুন বছৰৰ এই মুহূৰ্তত আজি এইগৰাকী আদৰ্শ পুৰুষৰ চোতালত আমি সমবেত হৈছোঁ। গতিকে আমি জয়তে এই উদ্যোগটোৰ উত্তৰ কাৰণে আৰু পৰিয়ালটিৰ শুভকামনাৰ কাৰণে মই ৰাজহুৱা আশীৰ্বাদ দিবৰ কাৰণে প্ৰফুল্ল দত্ত কোনো মহান উদ্দেশ্য আমি গম পালোঁ। সেই উদ্দেশ্য সংসাৰী আৰু আমাৰ আধ্যাত্মিক দিশৰ যিভাগে ব্যৱসায় সেই ব্যৱসায় কেনেদৰে চলাবলৈ ভগৱানে কৃপা কৰে সেইকাৰণেহে আমি চিন্তা কৰি তেওঁসকলক কৃপা দৃষ্টি কৰিব লাগিব। বেখায়ো ভাৰত হাতে আৰু বেলি নাটে নিচিনি কিনিলে কোনো মিলিবে বিঘিনি য'তে ত'তে
নথাকয় ৰাম নাম ৰত্ন মহন্ত দোকানী ৰাখে কৰি মহাযত্ন দেখায় ভাৰত হাতে ইয়াৰ বেলি নাতে চলিতে নিকট ভয়। বিশিষ্ট ব্যৱসায়ী সঞ্জয় বৰুৱাৰ এই নতুন যাত্ৰা পথৰ বাবে পোহৰ লাইভেটৰ তৰফৰ পৰাও জনাইছো অলেখ অযুত শুভকামনা। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভেট। ধন্যবাদ সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহুত চেষ্টাৰ বলত মই মোৰ চাৰিগাঁৱৰ নিজৰ বাসগৃহত এটা বেকাৰী ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব লৈছোঁ আৰু আজি শুভাৰম্ভ কৰিলোঁ। মোৰ গাঁওখনৰ সকলোখিনি বয়সস্থ ব্যক্তিক নিমন্ত্ৰণ কৰি তেখেতসকলৰ আশীৰ্বাদ লৈ এই উদ্যোগটো মই আগুৱাই লৈ যাবলৈ তেখেতসকলৰ পৰা এটা আশীৰ্বাদ লৈ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগ, যিহেতু মোৰ ইয়াত স্থল যোৰহাটৰ আছে, আপোনালোকে মোক যথেষ্ট সহায় কৰি আছে আৰু এই উদ্যোগটোও যাতে উত্থানৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰে তাৰ কামনাৰে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। মই আজি মাঘৰ বিহু দিনাখন তেওঁ যিটো উদ্যোগ আৰম্ভ কৰিলে, আমি সকলোৱে ভাবোঁ, মই নিজেও এজন ব্যৱসায়ী, ময়ো যেতিয়া ব্যৱসায় কৰিছিলোঁ একদম তলৰ পৰা সৰু লেভেলৰ পৰা গৈ আজি এটা পৰ্যায় পাইছোঁগৈ। ঠিক তেনেকৈ মই জয়কো দেখিছোঁ, মোৰ ভাতৃক। সি আজি লাহে লাহে যিমান কষ্টৰ যিমান সংগ্ৰামৰ পৰা আহি পেলাই এইখন জেগা পালেহি, মই আশা কৰিম তেওঁ আৰু আগবাঢ়ক আৰু আমাৰ অসমীয়া ল'ৰাবিলাকে অকল চাকৰি পিছত নুঘূৰি পেলাই এনেকুৱা সৰু সৰু উদ্যোগ কিছুমান লৈ তেওঁলোকো যদি অলপ কষ্ট কৰে, মই ভাবোঁ তেওঁলোকো আগবাঢ়ি যাব পাৰিব আৰু আমি বজাৰখন দখল কৰিবলৈ সক্ষম হ'ম। আৰু আজি মই আহি পেলাই যিখিনি দেখিলোঁ, ইয়াৰ ভিতৰতো যিখিনি কাৰুকাৰ্য দেখিলোঁ, দুই এজন মানুহ সুধিলোঁ, সকলো বাহিৰৰ পৰা আনিছে তেখেতে। মই ভাবোঁ ইয়াৰ ফল খুব ভাল হ'ব আৰু যোৰহাটবাসী ৰাইজে, যোৰহাট তথা চাৰিগাঁওবাসী ৰাইজ সকলোখিনি ইয়াৰ পৰা উপকৃত হ'ব আৰু ইয়াৰ খাদ্য প্ৰণালীবিলাক যথেষ্ট ভাল হ'ব বুলি মই আশা কৰিছোঁ। কাৰণ মই যিখিনি মেচিন দেখিলোঁ আৰু যিখিনি বাহিৰৰ তেওঁ মানুহ আনিছে তেওঁলোককো মই দুই এটা কথা সুধিলোঁ। আশা কৰোঁ আমাৰ অসমীয়া ল'ৰাবিলাক এনেকৈ আগবাঢ়ি যাওক, ইয়াৰে কামনা কৰিলোঁ আৰু উদ্যোগটোৰ উত্তৰোত্তৰ কামনা কৰি মোৰ ইমানতে সামৰি মাৰিম। আজি মোৰ ভাতৃসম বন্ধু সঞ্জয় বৰুৱা, তেওঁ যি উদ্যোগটো আৰম্ভ কৰিছে, ময়ো এজন শুভাকাংক্ষী আৰু তেওঁৰ লগত মই যথেষ্ট সময় তেওঁক মই ৰাখোঁ। তেওঁ মোক যথেষ্ট সময় যিকোনো মুহূৰ্ততে দিয়ে আৰু যিটো উদ্যোগ স্থাপন কৰিছে চাৰিগাঁও অঞ্চলৰে একমাত্ৰ এটা উদ্যোগ হিচাপে পৰিগণিত হৈছে আৰু যিখিনি উদ্বোধনী হিচাপে যিখিনি কৰা হৈছে, আমাৰ বয়োজ্যেষ্ঠ সকলোকেইখন গাঁৱৰে আহি যি আনন্দৰে আজি সঞ্জয় বৰুৱা ঘৰখনক আশীৰ্বাদ কৰিছে, সেই আশীৰ্বাদ যাতে থাকক, আশীৰ্বাদ লৈ এই উদ্যোগটোক আগুৱাই যাওক। আৰু মই গৌৰৱ কৰোঁ, তেওঁ যি উদ্যোগ সৰু উদ্যোগ এটাও আছিল আগতে, তাতো যথেষ্টখিনি তেওঁ নিয়োগ কৰিছে আৰু মই এইকাৰণে বেছি গৌৰৱ কৰোঁ, তেওঁ যি উদ্যোগ কৰিছে, যি ব্যৱসায় কৰিছে, অকলে নিজৰ কাৰণে পৰিয়ালটোৰ কাৰণে নহয়, লগত তেওঁ কমেও 15-20টা পৰিয়ালক সংস্থাপন দি চলাই ৰাখিবলৈ সক্ষম হৈছে। ভৱিষ্যতে আৰু উদ্যোগ আগুৱাই যাওক আৰু লগত আমাৰ যিখিনি আৰু কৰ্মচাৰী বাঢ়ি যাওক, এই কামনাৰে মই তেওঁক আজি যথেষ্ট আশীৰ্বাদ জনাইছোঁ।